সমগ্ৰ অসমতে আজি দলৰ কাৰ্যসূচী হিচাপে ৱাল পেইণ্টিং কাৰ্যসূচী আমি সকলোৱে অংশগ্ৰহণ কৰিছো আৰু এই ৱাল পেইণ্টিঙৰ মূল লক্ষ্য হৈছে বিকশিত অসমৰ বাবে বিজেপিক ভোট দিয়ক। গতিকে আজি যেনেধৰণে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বৰ ফলত আজি যেনেধৰণে বিকাশ হৈছে, উন্নয়ন হৈছে আৰু উন্নয়নৰ গতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। লক্ষ্য হৈছে 2047 ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা। গতিকে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবৰ বাবে আত্মনিৰ্ভৰ অসম হ'ব লাগিব আৰু পৃথিৱীৰ সৰ্বতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক যদি আমি গঢ়ি তুলিব বিচাৰো তেতিয়া নিশ্চিতভাৱে অসম শক্তিশালী হ'ব লাগিব। ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ শক্তিশালী উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত অসমৰ জনগণক শ্ৰদ্ধা সহকাৰে আহ্বান জনাওঁ যে বিকশিত অসমৰ বাবে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।